শিৱসাগৰ হাঁহচোৰা লাটুম গাঁৱস্থিত জল জীৱন আঁচনিৰ প্ৰকল্প নিৰ্মাণত ব্যাপক অনিয়ম। চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে ৰূপায়ণ কৰা জল জীৱন আঁচনিৰ অধীনত নিৰ্মিত প্ৰকল্প একাংশ ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়াৰ শৰণ ভোজন নীতিৰ বাবেই কোনো আঁচনি প্ৰহসনত পৰিণত হৈছে। এনে এটা আঁচনি প্ৰহসনত পৰিণত হোৱাটো সত্য প্ৰমাণিত হৈছে শিৱসাগৰত। জল জীৱন আঁচনিৰ নামত কি হৈছে? শিৱসাগৰ হাঁহচৰাৰ লাটুম গাঁৱস্থিত জল জীৱন আঁচনিৰ প্ৰকল্পৰ বিষয়ে পূৰ্বে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল। কোটি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা চৰকাৰী আঁচনি সফল ৰূপায়ণ হৈছেনে? নে ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ একাংশ বিষয়াৰ গোপন বুজাবুজিৰে শৰণ ভোজন নীতিৰ বাবেই আঁচনি প্ৰহসনত পৰিণত হৈছে? বৰ্তমান সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত তৎপৰতা কিয়? নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰাই কিয় তৎপৰ হ'ব নোৱাৰে সেয়া ৰহস্যৰ বিষয়। এতিয়া তোমালোকে কি দেখা পাইছা? এতিয়া দাদা আগত কি হৈছে সেইটো ভালকে মই নাজানো। এতিয়া আমি কালি আহিছোঁ, কামখিনি অলপ কাম বাকী আছে, সেইখিনি ভালকে ঠিক কৰি দি দিম। আগতে কি বেয়া হৈছিলে? এইটো ইমান হেৰিকে নাজানো আমি আগতে কি কৰিছিল নকৰিছিল। তোমালোকে কি দেখা পাইছা ইয়াত? ইয়াত আহি চাইছো এই টাইলছখিনি উঠোৱা আছে, টাইলছখিনি সেইখিনি ভালকে লগাই দিম। চিমেণ্টৰ পৰিমাণ আছিলে না তাত? চিমেণ্টটো আছিলে, এইটো নাছিলে কি আছিলে? নাছিলে কি? কিন্তু মাটিটো অলপ বহিছেতো সেইটো কাৰণে এনেকুৱা হৈছে। এইটো এতিয়া ঠিক কৰি ভালকে। আৰু এই ফ্ল'ৰটো এতিয়া আমি ভাঙি এতিয়া দিলোঁ, এতিয়া ভালকে ঠিক কৰি বনাই দিম। যোৱাকালি আমাক মাতিলে প্ৰণৱ দা। প্ৰণৱ বৰুৱা। ইয়াৰ ঠিকাদাৰ নামটো গম পোৱা তোমালোকে? নাজানা? আৰু এটা কথা, এই যিটো তোমাৰ জখলা যিডাল আছে তাত দেখা পাইছে যে অতি নিম্ন মানদণ্ডৰ, একেবাৰে নাই, একোৱেই নাই। সেইটো এতিয়া ঢালাই দি দিম। ঢালাই দিবা? আগতে দিয়া নাছিলে নহয়? আগতে এতিয়া তেওঁলোকে গাঁথনি কৰি প্লাষ্টাৰ কৰিছিল, ঢালাই দিয়া নাছিলে। তেনেধৰণে থাকিব লাগে জানো এনেকুৱা এটা? এতিয়া মানে আমি যিখিনি ঢালাই দি ভালকৈ মজবুতকৈ বনাই দিম। তোমালোকেহে দিবা? আগৰজনেতো কৰা নাছিলে। আগতে প্লাষ্টাৰ কৰিছিল। প্লাষ্টাৰ কৰিলে নহ'ব নহয়, এই গোটেই সম্পূৰ্ণ কামটো সম্পূৰ্ণ হোৱা নাছিলে ন? মানে আগতে অকণ বেয়াকৈ কৰিছিলে কামটো ন? আগতে যিখিনি এইখিনি কাম কৰিছিল অকণ বেয়াকৈ কৰিছে। এতিয়া ভাল হ'বগৈ নে? এতিয়া ভাল হ'ব। এতিয়া আমি আহিছোঁ, তেওঁলোকে এতিয়া কি কৰিছে নকৰিছে 2 কোটি টকা এনেই আমি যিখিনি মানে কাম কৰিম এইখিনি কাম আপোনালোকেও চাব পাৰিব। নেক্সট বাৰ আহি আমি কাম যিখিনি কৰি যাম সেইখিনি ভাল কাম কৰি যাম। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, জননী লাইভ।